আশা ৰাখিলোঁ আপোনালোকে কোনো ভিডিঅ'টো চাব। কেনেকুৱা লাগিল কেনেকুৱা হৈছে ইমানটো বনাব নাজানো, তথাপিও কষ্ট কৰি বনাইছোঁ। গতিকে কেনেকুৱা হৈছে আপোনালোকে চালেহে গম পাম, হয়নে নহয়? সদায় নবনাওঁ মই লং ভিডিঅ', নেক্সট ভিডিঅ'ত লগ হ'ম। কেনেকুৱা লাগিল জনাব পাই, কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব, কেনেকুৱা লাগিল জনাব। ঠিক আছে, মন্দিৰত গ'লোঁ, মন্দিৰত যোৱাখিনি দেখাব নোৱাৰিলোঁ। মন্দিৰত গ'লোঁ, আমাৰ ওচৰতে গণেশ মন্দিৰ আছে, তাতে গ'লোঁ। আহিলোঁ এতিয়া, সেইখিনিতো দেখাব নোৱাৰি। প্ৰসাদ আনিলোঁ, চাহ খাব দিছিলে, বুনিয়া ভুজিয়া আৰু মিঠাই লৈ আনিছোঁ। মিঠাই মানুহে এগৰাকী শৰাই দিছিলে, তেওঁ আজি গণেশ মন্দিৰত শৰাই দিছিলে, চাহৰ নাস্তা দিছিলে আৰু লৈ আহিলোঁ। তাতে খোৱা নাই, ঘৰত লৈ আহিলোঁ। কাটা নিমকি ভুজিয়া আৰু এয়া প্ৰসাদ। আহিলোঁ মন্দিৰৰ পৰা আহি পাইছোঁ, মই বোলো অকণমান ভিডিঅ'টো কৰি দিম। কেনেকুৱা লাগিল, ভাল লাগিল ভিডিঅ'টো কৰিলোঁ অকণমান। মই বোলো অলপমান ভিডিঅ' বনাই দিম, হয়নে নহয়? আহি পাইছোঁ, কাপোৰ চিলাই নাই জানো, কাপোৰ চিলিমহে এতিয়া। ঠিকে, কিন্তু বাচন চাচন ধোৱা নহ'ল আৰু মাতাৰ কাৰণে গ'লোঁ আৰু দেখিছে না, ৰাতিৰ বাচন এতিয়ালৈ মাজাই নাই, এতিয়াহে মাজিম আৰু দেখিছেনে? ৰাতিৰ বাচন এইবিলাক চব ৰাতিৰ বাচন, এতিয়া মাজিম আৰু নাযাম বুলি ভাবিছিলোঁহে, মাতাৰ কাৰণে গ'লোঁ। ভিডিঅ' বনাইছিলোঁ, এতিয়া মোবাইলটো ভিডিঅ'টো এতিয়া মই দিবই নোৱাৰোঁ। আধা ভিডিঅ' মই ডিলিট কৰাৰ পিছতহে দিব পাৰিম। ভিডিঅ'টো নাহে, দিবও নোৱাৰোঁ ভিডিঅ'টো, মই আধা ভিডিঅ' ডিলিট কৰি দিব লাগিব। তাৰপিছতহে এইখিনি আজি বনোৱা ভিডিঅ'খিনি দিব পাৰিম। এই ভিডিঅ'বিলাক লেপটপত সোমাই থ'ব লাগিব চাগে, হয়নে? ময়ো সোমাব নাজানো, এতিয়া ল'ৰাটো আহিলেহে সোমাব। সেইবিলাক টাইমে নাপায়, আহি আৰু তাৰো ভাগৰ লাগে। মই বহুতখিনি ভিডিঅ' ডিলিট কৰি দিছোঁ, মই মোবাইলত মই ভিডিঅ'ই বনাব নোৱাৰোঁ, কাৰণ ডিলিটে মাৰি দিছোঁ আৰু আধা মোবাইলত ডিলিট মাৰি দিছোঁ, ভিডিঅ' বনাব নোৱাৰোঁ। মোবাইলত বেছিকৈ ভিডিঅ' থাকিলে মোবাইলটো হেং মাৰে নেকি? আপোনালোকে জনাবচোন, হয়নে নহয়? আপোনালোকৰ হয়নে নহয়? আপোনালোকৰ যদি হয় অকণমান কি কৰিলে মোবাইলটো হেং নামাৰিব জনাবচোন। কৰিলে ভাল হ'ব, মোবাইলটো হেং নামাৰে। ভিডিঅ' বনাব নোৱাৰোঁ, হেঙে মাৰি দিয়ে, এতিয়াও হেঙে মাৰিছে। আধা আৰু ভিডিঅ' ডিলিট কৰি আকৌ বনাইছোঁ অকণ। জনাবচোন আপোনালোকৰ যদি হয়, কি কৰিলে ঠিক হ'ব মোবাইলটো দেই।